Hello students, welcome to my class. আজি আমি এখন ভিডিওত আলোচনা কৰিম অনুশীলনী 10.2 question number 3 পৰা। আমি আগৰ ভিডিওখনত অনুশীলনী 10.2 1 আৰু 2 খিনি আলোচনা কৰিছিলো। তো আজি এখন ভিডিওত আমি question number 3 পৰা আৰম্ভ কৰিম। question number 3 টো স্ক্ৰীনত দিয়া হৈ আছে চাই লোৱা। যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক দুডালে পৰস্পৰ 80 ডিগ্ৰীত কোণ হালি থাকে তেন্তে POA কিমান হ'ব আমি উলিয়াব লাগে। ইয়াতে অপচন দিয়া আছে চাৰিটা, A 50 ডিগ্ৰী, B 60 ডিগ্ৰী, C 70 ডিগ্ৰী আৰু D 80 ডিগ্ৰী সমান। এই কোণটো হয় চোৱা। ইয়াতে মন কৰা কোৱেশ্চনটো অতি সহজ কোৱেশ্চন, ধুনীয়া এটা কোৱেশ্চন দিছে যে এটা বিন্দু P ৰ পৰা ধৰ O কেন্দ্ৰযুক্ত বৃত্ত এইটো আছে, এইটো আছে O কেন্দ্ৰযুক্ত বৃত্ত। এই O কেন্দ্ৰযুক্ত বৃত্তৰ এটা বিন্দু ধৰা ইয়াতে আছে P, যদি এই P বিন্দুৰ পৰা দুটা স্পৰ্শক, এটা হৈছে PB আনটো হৈছে PA, আমি ইয়াতে লৈছো বাৰু বিন্দুটো ধুনীয়া হ'ব। এতিয়া ইয়াৰ পৰা এটা স্পৰ্শক গৈছে বৃত্তলৈ, ইয়ালৈকে, আনটো গৈছে এনেকে। সৰি ইমান ধুনীয়া হোৱা নাই এক সেকেন্ড। তো এইটো বৃত্ত P ৰ পৰা বৃত্তৰ যিকোনো স্পৰ্শক টানা হৈছে P বিন্দুৰ পৰা, এটা হৈছে P আনটো হৈছে PB। এতিয়া এই যি দুটা স্পৰ্শক আছে এই স্পৰ্শক দুটাই 80 ডিগ্ৰী কোণত হালি আছে, মানে কিমান এই দুটা স্পৰ্শকে 80 ডিগ্ৰী কোণ সৃষ্টি কৰিছে বুলি এইটো হৈছে কোৱেশ্চন বুলি কৈছে আমাক। মেইন কথা এইটো যে 80 ডিগ্ৰী হালি আছে মানে এইটো কোণৰ মান হৈছে 80 ডিগ্ৰী। তেতিয়া আমি এই P বিন্দুৰ পৰা কেন্দ্ৰটো এনেকৈ সংযোগ কৰি দিম। তেতিয়া আমি কি পাম যে এই যিটো কোণ আছে এই কোণটো এই যিটো APB যিটো কোণ আছিল সেই কোণটো দুটা কোণলৈ বিভক্ত হৈছে। এটা হৈছে PAPO আনটো হৈছে BPO, এই দুটা কোণলৈ ভাগ হৈছে। এতিয়া যেহেতু এটা কোণ ইফালে কেন্দ্ৰ আছে, ব্যাসাৰ্ধ দুটা সমান, তেতিয়া কি হ'ব এইটো কোণ যিমান হ'ব সেইটো কোণো ইমানেই হ'ব, হয়নে? তাৰ মানে এই যিটো ডাঙৰ কোণটো আছে এই ডাঙৰ কোণটো দুটা কোণলৈ আধা আধাকে ভাগ হ'ব, হয়নে? তেতিয়া আমি উলিয়াব লাগে যে আমাক কি কৈছে যে এই কোৱেশ্চন চোৱা যে POA এইটো কোণ কিমান হয় আমি উলিয়াব লাগে। দ্যাট মিন্স এইটো কোণ আমি উলিয়াব লাগিব। আমি জানো এই যিটো কোণ আছে ব্যাসাৰ্ধৰ স্পৰ্শক ওপৰত লম্ব, যে লম্ব হয় তেতিয়া কি হয় 90 ডিগ্ৰী কোণ উৎপন্ন হয়, এইটো আমি জানো। এইটো 90 ডিগ্ৰী কোণ উৎপন্ন হয়, এইটো 80 দিয়া আছে, এইটো এই গোটেই কোণটো যদি আমি আধা কৰি দিওঁ, দুটা ভাগ কৰি দিওঁ, 80 আধা কিমান 40, এইটো কোণ 40 হৈ যায়। তেতিয়া আমি এইটো ওলাব পাৰিতে হৈ যায়, ত্ৰিভুজৰ ধৰ্মৰ পৰা আমি ওলাই দিব পাৰিম। কিন্তু ইয়াৰ আগত অলপ কাম আছে, সেইখিনি আমি কৰি লওঁ। এতিয়া চোৱা যেটো O কেন্দ্ৰীয় বৃত্ত, তেতিয়া এটা বহিবিন্দু P বা দুটা স্পৰ্শক আছে PA আৰু PB আৰু এইখিনি সংযোগ কৰিছে দুটা ত্ৰিভুজ পাইছো আমি। এই ত্ৰিভুজত আমি সৰ্বসম দেখুৱালে আমাক এইটো হৈ যাব PO বা OP সাধাৰণ বাহু হৈ যাব, এইটো আৰু এইটো একে বৃত্তৰ ব্যাসাৰ্ধ সমান হৈ যাব। তাৰ পিছত আমি এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী দেখুৱাব পাৰো। তিনিটা প্ৰমাণ কৰিলে বা তিনিটা সমান হলে আমি কি দেখুৱাব পাৰো যে সৰ্বসম হয়। গতিকে আমি ফাৰ্ষ্ট কাম হল সৰ্বসম দেখুওৱা। যদি সৰ্বসম হয় তিনিটা ত্ৰিভুজ যদি সৰ্বসম হয় তেতিয়া বাকি যিবিলাক অংশ থাকিব CPCT যিটো চৰ্ত আছিল সেই চৰ্ত মতে আমি কি দেখুৱাব পাৰো এইটো কোণ সমান হৈ যায়, হয়নে? গতিকে আমি এতিয়া দেখুৱাম। অকেন্দ্ৰীয় বৃত্তৰ AP আৰু BP দুডাল স্পৰ্শক হল। এই অকেন্দ্ৰীয় বৃত্তৰ PA আৰু PB দুটা স্পৰ্শক হল। এতিয়া আমি দেখুৱাম এই দুটা ত্ৰিভুজ আমি লৈ লম যে এটা হৈছে APO আনটো হৈছে BPO। এতিয়া ত্ৰিভুজ APO আৰু ত্ৰিভুজ BPO পৰা আমি কি দেখুৱাম, লক্ষ্য হৈছে সৰ্বসম, কাৰণ সৰ্বসম দেখুৱালে এইটো কোণ আৰু এইটো কোণ সমান কোণ হৈ যায়।
নহলে আমি প্ৰথমে কি দেখুৱাম যে এই দুটা অংশ যে আছে এইটো বাৰু ত্ৰিভুজৰ দলৰ পৰা ওলাই যাব আমি প্ৰথমে এই দুটা কোণ সমান দেখুৱাম কাৰণ কিয় দেখুৱাম এটা আছে 80 ইয়াৰ আধা কিমান হ'ব 40 হৈ যাব গতিকে এই দুটা কোণ আমি প্ৰথম সমান দেখুৱাই লম ঠিক আছে এতিয়া এপিও ত্ৰিভুজত আমি কি পাও এ ও ব্যাসাৰ্ধ ইকুৱেল টু আকৌ এইটো ত্ৰিভুজত বিপিও ত্ৰিভুজত ও বি কি হয় ব্যাসাৰ্ধ আমি লিখিব পাৰো যে একে বৃত্তৰ ব্যাসাৰ্ধ একে বৃত্ত ব্যাসাৰ্ধ তাৰপিছত এই যেটো পিও বা ওপি যেটো বাহু আছে সেই বাহুটো দুটা ত্ৰিভুজতে আছে হয়নে দুটা ত্ৰিভুজত থাকিলে কি হ'ব এটা সাধাৰণ বাহু গতিকে ওপি ইকুৱেল টু ওপি এনেকা হয় সাধাৰণ বাহু তাৰপিছত এই যেটো কোণ এইটো কোণ ওপি সৰি ওএপি কোণ বা পিএও এই যেটো কোণ আকৌ এইটো কোণ কি হয় 90 ডিগ্ৰী হয় লিখিব এংগেল সৰি OAP equal to angle OBP এইটো কোণ আৰু এইটো কোণ কি হয় 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী আমাৰ সৰ্বসম শৰ্ত কি আছে যে যিকোনো দুটা তিনিটা বাহু বা কোণ আমি সমান দেখুৱাব পাৰিলে ত্ৰিভুজটো কি হয় সৰ্বসম হৈ যায় এতিয়া হলে আমি যেহেতু তিনিটা সমান পাইছো আমি দুটা বাহু এটা কোণ তেতিয়া আমি কি ক'ব পাৰি যে ত্ৰিভুজটো কি হয় সৰ্বসম হয় ত্ৰিভুজ APO সৰ্বসম ত্ৰিভুজ কাৰ হৈতে বিপি ওৰ হৈতে শৰ্তটো কি আহিব বাহু কোণ বাহু কাৰণ বাহু দুটা আছে কোণ এটা গতে বাহু কোণ বাহু মানে এস এ এস শৰ্ত যেটো আছিল বা আমি আর এস এস এটা শৰ্ত আছিল হেটো আমি লিখি দিব পাৰো গতে আমি এস এ এস শৰ্ত মতে লিখি দিম শৰ্ত মতে ওকে যেতে এই দুটা ত্ৰিভুজ সৰ্বসম হৈ যায় এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম হৈ যায় যদি ইয়াৰ যিবিলাক অনুৰূপ অংশ থাকে হেতু কোণ হ'ব পাৰে বা বাহু হ'ব পাৰে হেকেতে কি হয় সমান হয় তেতিয়া অনুৰূপ অংশ কোণটো হৈছে এটা হৈছে এইটো কোণ আনটো এইটো কোণ থাকিল বাকি হয়নে গতিকে আমি দেখুৱাব পাৰো যে এইটো কোণ ত্ৰিভুজ এংগেল APO এইটো কোণ আকৌ এংগেল BPO এইটো কোণ কি হয় সমান বা এংগেল OPA আৰু OPB এই দুটা সমান আমি দেখিব পাৰো যেটো APO ত্ৰিভুজ আছিল গতিকে আমি দেখিব পাৰো OPA টো কিমান হয় সমান হ'ব কাৰ হৈতে OPB ৰ হৈতে OPA সমান সমান এংগেল OPB শৰ্তটো কি আহিব CPCT শৰ্ত ওকে CPCT অৰ্থ হৈছে corresponding part of congruent triangle যেটো সমান পাইছো এতিয়া চোৱা এই দুটা অংশ যে আছে এই দুটা অংশ কাৰ কোনটো ত্ৰিভুজ কোনটো কোণত আছে এইটো কোণত আছে APB কোণত আছে তে আমি লিখিব পাৰো যে APB যেটো কোণ আছে সেই কোণটো এই দুটাৰ আধা হয় হয়নে নহয় গতিকে আমি ইয়াৰ পৰা লিখিব পাৰি যে now angle OPA equal to angle OPB equal to আধা হয় কাৰ আধা APB ৰ আধা এংগেল APB ৰ আধা হয় এটো হাফটো লিখাই নাই আধা হাফ অফ এংগেল APB সো এংগেল APB হৈছে গোটেই ত্ৰিভুজটো গোটেই এই কোণটো এতে এই কোণটো কেইটা কোণত বিভক্ত হৈছে দুটা কোণত এটা হৈছে এইটো এটা হৈছে OPA আৰু আছে OPB এই দুটা কোণ আমি দেখিলো যে OPA OPB আধা হয় কাৰ আধা APB ৰ আধা হল যেহেতু আমি এইটো কোণ দৰকাৰ আমাৰ গতিকে আমাক এইটো নালাগে গতিকে এইটো কোণ কি আছিল OPA গতিকে আমি লিখিব পাৰি যে এংগেল OPA equal to angle half of angle APB এটা আমাৰ দৰকাৰ নাই আমি এইটোহে উলিয়াব লাগে কাৰণ এইটো কোণ AOP বা POA এইটো কোণত আছে গতিকে আমি এইটো কোণ কিমান হয় উলিয়াব লাগে the angle OPA equal to half of APB কিমান আছিল
80 ডিগ্ৰী, কাৰণ 80 ডিগ্ৰী কোণ খালী আছিল, গতিকে ইনটু 80 ডিগ্ৰী, গতিকে 2 it is a 40. That means angle OPA equal to 40 degree. Okay. Now এতিয়া আমি কি ক'ব পাৰো যে এই তিনিটা যেটো ত্ৰিভুজ আছিল, এই ত্ৰিভুজৰ আমি দেখুৱাব লাগে যে POA এইটো কোণৰ মাপ কিমান হেতু আমি উলিয়াব লাগিছিল। এতিয়া আমি ত্ৰিভুজ যেটো ধৰ্ম আছিল, কোণৰ ধৰ্ম, সেই কোণৰ ধৰ্মৰ পৰা আমি দেখুৱাব পাৰো যে আমি এটা ইয়াৰ পৰা লিখিছো যেহেতু ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মমতে তিনিটা কোণৰ সমষ্টি কিমান আছিল? তিনিটা কোণৰ সমষ্টি বা যোগফল ইকুয়াল টু কিমান আছিল? 180 ডিগ্ৰী, হয়নে? ত্ৰিভুজ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী আমি ইয়াতে লিখিছো। এতিয়া কোন তিনিটা কি কি আহিব চোৱা, এটা হৈছে APO বা OPA এটা আছিল, আমি ইয়াতে লিখিছো OPA, এংগেল OPA প্লাস, তাৰপিছত আছে POA, এংগেল POA প্লাস, আনটো কি আছে এইটো OAP বা OPMG লিখিলে হল, OAP equal to 180 ডিগ্ৰী। তে OPA আমি কিমান পাইছো? OPA পাইছো ইয়াতে 40 ডিগ্ৰী, হয়নে? 40 ডিগ্ৰী প্লাস এংগেল POA এইটো কোণ আমি উলিয়াব লাগে, গতিকে এইটো ৰাখিছো এনেকে POA প্লাস এংগেল OAP এইটো কিমান পাইছো আমি? সরি এক সেকেন্ড, OAP 90 ডিগ্ৰী, কাৰণ ব্যাসাৰ্ধ স্পৰ্শক ওপৰত কি লম্ব, লম্ব হলে কিমান হয়? 90 ডিগ্ৰী, গতিকে আমি 90 ডিগ্ৰী পাম ইকুয়াল টু 180 ডিগ্ৰী। ইমপ্লাইজ এতিয়া 40 আৰু 90 কিমান হ'ব? এংগেল POA প্লাস 40 আৰু 90 হ'ব 130 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী। ইমপ্লাইজ that angle POA equal to 180 ডিগ্ৰী minus 130 ডিগ্ৰী, এটো ইফালে গলে মাইনাস হ'ব, এতে এংগেল POA equal to কিমান পাম আমি? 50 ডিগ্ৰী। গতিকে মই কৈছো যে POA কিমান হ'ব আমি ওলাব কৈছিল, গতিকে আমি অপচন কোনটো পালো? A 50 ডিগ্ৰী। আমি আনসারটো লিখিম, আনসার A 50 ডিগ্ৰী হল। এটা আছে কোশ্চেন নাম্বার 3, এবারে সহজ। এতিয়া আমি নেক্সট কোশ্চেনলৈ যাম, কোশ্চেন নাম্বার 4 লৈ। কোশ্চেন স্ক্ৰিনত দিয়া হৈ আছে, কোশ্চেনৰ 4টো চোৱা। প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। মানে এটা বৃত্ত লম, যেটো বৃত্তৰ কি হয় ব্যাস থাকে, হয়নে? ব্যাসটো কি হয় যেটো কেন্দ্ৰৰ মাজেৰে যায়। এতিয়া এই ব্যাসৰ মূৰত যিবোৰ টনা দুটা স্পৰ্শক আমি টানিলো, আমি জানো যে এটা বৃত্ত সমান্তৰালকৈ দুটা ব্যাসে আমি টানিব, দুটা স্পৰ্শক আমি টানিব পাৰো, হয়নে? ইয়াতকৈ বেছি আমি নোৱাৰো। তো এতিয়া এই যিডাল জে আছে, PQ যিডাল জে আছে, জে নহয় ব্যাস, সেই ব্যাসৰ মূৰত CD আৰু AB ডাল স্পৰ্শক টানা হৈছে। এতিয়া আমি দেখুৱাব লাগে এই স্পৰ্শক দুটা কি হয় সমান্তৰাল। দ্যাট মিন্স FB সমান সমান CD, এই স্পৰ্শক দুটা কি হয় সমান্তৰাল হয়। তো কেনেকৈ লিখিম চোৱা, আমি লিখিম O কেন্দ্ৰীয় বৃত্তৰ AB আৰু CD দুডাল স্পৰ্শক হল AB আৰু CD দুডাল স্পৰ্শক। প্ৰমাণ কৰিব লাগে যে
প্ৰমাণ কৰিব লাগে যে এই স্পৰ্শক দুডাল সমান্তৰাল that means AB সমান্তৰাল CD হয়নে প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল CD ওকে এটা প্ৰমাণ প্ৰথমে চোৱা যেতিয়া প্ৰমাণটো কৰিম তেতিয়া আমি AB স্পৰ্শকৰ আগত যাওঁ পিছত আমি ইয়ালৈ আহিম যে স্পৰ্শ বিন্দু P AB তে স্পৰ্শক আৰু OP কি হয় লম্ব আমি জানো যে স্পৰ্শকৰ ওপৰত কেন্দ্ৰৰ পৰা ব্যাসাৰ্ধটো কি হয় লম্ব হয় that means 90 ডিগ্ৰী লম্ব হলে কিমান হ'ব 90 ডিগ্ৰী তো স্পৰ্শ বিন্দু A নহয় P স্পৰ্শ বিন্দু কি P AB স্পৰ্শক আৰু OA কি হয় ব্যাসাৰ্ধ OA ব্যাসাৰ্ধ আমি কি গম পাইছিলো যে ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত কি হয় লম্ব হয় that means আমি তে ক'ব পাৰো যে OP লম্ব কাৰ ওপৰত AB ৰ ওপৰত হল এতেকে OP টু AB ৰ ওপৰত লম্ব হলে এই যেটো কোণ আমি পাম OPB বা OPA এই কোণটো কি হ'ব 90 ডিগ্ৰী হ'ব আমি ইয়াৰ পৰা ক'ব পাৰো যে এংগেল OPB যেহেতু আমি সমান্তৰাল দেখুৱাব লাগে হয়নে সমান্তৰাল দেখুৱাবলৈ হলে আমি দুটা স্পৰ্শক তথা দুটা সমান্তৰাল ৰেখা আৰু এটো যদি ছেদক বুলি ভাবো তেতিয়া আমি ক'ব পাৰি যে ছেদকৰ বিপৰীত ফালে থকা অন্তঃকোণবিলাক কি হয় সমান হয় আৰু সেই অংশটো কি সেই দুটা কোণ যে পাম সেই দুটা কোণ কি হ'ব একান্তৰ কোণ আমি ক্লাস 9 ত পাইছিলো হয়নে যদি আমি এইটো কোণ আৰু এইটো কোণ সমান দেখুৱাব পাৰো তেতিয়া কি হ'ব বিপৰীত কোণ ছেদকৰ বিপৰীত ফালে থকা একান্তৰ কোণবিলাক কি হয় সমান হলে আমি দুটা সমান্তৰাল হয় বুলি আমি কৈ দিব পাৰিম গতিকে আমি আমাৰ প্ৰথম কাম হৈছে আমি কি দেখুৱাম একান্তৰ কোণ দেখুৱাম হল একান্তৰ কোণ দেখুৱাব পাৰিলে আমি সমান্তৰাল দেখুৱাব পাৰিম এতিয়া যেহেতু আমি এইটো দেখাম তেনে এখানে নালাগে আমাৰ OPB লব পাৰিম OPB সমান কাৰ সৈতে সমান OC বা তুমি এইটো OPB টো আমি এইটো সমান দেখো OQC ৰ সমান গতিকে আমি যেতে এইটো স্পৰ্শক লৈছো আৰু ব্যাসাৰ্ধটো লৈছো গতিকে ইয়াতে আমি দেখুৱাম যে OPB কিমান হ'ব 90 ডিগ্ৰী this is equation 1 আকৌ আমি ইয়াতে আহিম যে CD স্পৰ্শক বিন্দু কিয়ত CD স্পৰ্শক আৰু OQ হয় ব্যাসাৰ্ধ আকৌ স্পৰ্শ বিন্দু কিয়ত CD স্পৰ্শক আৰু OQ ব্যাসাৰ্ধ আমি জানো যে ব্যাসাৰ্ধ স্পৰ্শকৰ লম্ব that means OQ লম্ব CD তেতিয়া হলে যেটো আমি কোণ পাম OQC angle OQC equal to 90 ডিগ্ৰী এটো সমীকৰণ আমি 2 দিছো এতে 1 আৰু 2 ৰ পৰা চোৱা ৰাইট হ্যান্ড সাইড কি হয় সমান A2 90 A2 রাইট হ্যান্ড সাইড কিটা তে লেফট হ্যান্ড সাইড কি হ'ব আলটিমেটলি সমানই হ'ব যেটো রাইট হ্যান্ড সাইড সমান লেফট হ্যান্ড সাইডও সমান গতিকে আমি ইয়াৰ ক'ব পাৰো যে 1 আৰু 2 ৰ পৰা আমি ক'ব পাৰি যে angle OPB equal to angle OQC equal to সমান হয় এটা সমান কেনেকা হয় আমি এটা কৈ দিব পাৰি যে যেটো এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰী হলে এই দুটা কোণ সমান
এই দুটা কোণ কি হয় ছেদকৰ বিপৰীত ফালে থকা কোণ দুটা সমান্তৰাল ৰেখা আৰু ছেদকৰ বিপৰীত ফালে কোণবিলাক আছে গতিকে সেই কোণবিলাক কি হয় একান্তৰ কোণ হলে AB আৰু CD কি হ'ব সমান্তৰাল ৰেখা হ'ব আমি ইয়াতে লিখিম এইখিনি যে এতেকে এংগেল OPB আৰু এংগেল OQC ছেদক নহয় ৰবা এক সেকেন্ড দুটা একান্তৰ কোণ কাৰণ OP কি হয় PQ কি হয় ছেদক আৰু ছেদকৰ বিপৰীত ফালে থকা অন্তঃকোণবোৰ সমান অৰ্থাৎ একান্তৰ কোণ যদি সমান হয় অন্তঃকোণবিলাক বিপৰীত অন্তঃকোণবিলাক যদি সমান হয় অন্তঃকোণ মানে হল এই যেটো ছেদক আছে যেটা আমাৰ ছেদক আছে PQ ছেদক এই ছেদকৰ বিপৰীত ফালে থকা কোণবিলাক সমান হয় হৈছে একান্তৰ কোণ যদি সমান হয় তেতিয়াহলে এই বাহু যেটো আছে স্পৰ্শক AB আৰু CD স্পৰ্শক কি হ'ব সমান্তৰাল হ'ব এতেকে এটা লিখিম যায় এতেকে AB সমান্তৰাল CD এখিনি আমাৰ কৰিব লগা আছিল প্ৰুফ ওকে তেতিয়া কোৱেশ্চন নম্বৰ নেক্সট কোৱেশ্চন লৈ যাম স্টুডেন্টস আজি ভিডিওখন ইয়াতে সমাপ্ত কৰিছো নেক্সটত আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰিম তো আজি ভিডিওখন ইয়াতে শেষ কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে